আপোনাৰ যদি কেঞ্চাৰ হয়, আপুনি যদি লাষ্ট ষ্টেজত ষ্টমক কেঞ্চাৰ হৈ আছে, আপুনি কি কৰিব? ডক্তৰক ক'ব যে সোনকালে ভাল কৰি দিয়ক মোক, ভগৱানক প্ৰাৰ্থনা কৰিব যে মোক সোনকালে ভাল কৰি দিয়ক ভগৱান, আৰু মই যিদিনাই ভাল হ'ম নহয়, 101টা লাডুৰ সৈতে আপোনাক মই হৰাই দিম বুলি ক'ব। কিন্তু এজন মানুহ এনেকুৱা ওলালে যি জুবিন দাক লগ কৰিবলৈ গ'ল, লাষ্ট ষ্টেজ ষ্টমক কেঞ্চাৰ, কিন্তু সেইজন মানুহে লাষ্ট বাৰৰ বাবে জুবিন দাক লগ কৰিব গ'ল। সি গম পাইছে মই জীয়াই নাথাকো, আৰু মই জীৱনত কি কৰিলো, কি হেৰুৱালো, কি কৰিব পাৰিলো, সেইটো হৈছে মতলবেই নাই, মই কি কৰিলো কি নকৰিলো, কিন্তু লাষ্ট বাৰৰ বাবে জুবিন দাক লগ কৰিবলৈ গ'ল। ভাবকচোন বাৰু, জুবিন দাই জীৱনত কি ঘটি থৈ গ'ল বাৰু? টকা পইচা সা সম্পত্তি একো নাই, মানুহৰ মন জয় কৰি থৈ গ'ল। আৰু সেইকাৰণে কওঁ, সকলো এজন মানুহে জুবিন দাক ফ'ল' কৰিব লাগে, না কি MLA মন্ত্ৰীক ফ'ল' কৰিব লাগে। জয় জুবিন দা, জয় আই অসম। আহিছোঁ আমি হয় পেচেণ্ট লৈ আহিছোঁ। তেখেতে কি জুবিন ক্ষেত্ৰলৈ আহিব? তেখেতে মানে কেঞ্চাৰ লাষ্ট ষ্টেজ হয়, ষ্টমাক কেঞ্চাৰ। তো তেখেতে মানে এইটো অলপ দেখিব ইচ্ছা হেঁপাহ কৰি আছে বহুত দিনৰ পৰা। আপোনালোকে হস্পিটেলৰ ফালৰ পৰা তেখেতক লৈ আহিছে? নাই নাই নাই, পাৰ্চনেলি অনা হৈছিলে কিবা এটা কামত। তো তাৰ পৰা যাওঁৰ সময়ত। ক'ৰ হয় পেচেণ্টজন? পেচেণ্টটো হয় আপোনাৰ উজান বজাৰ। কি নাম তেখেতৰ? ক্ষীৰোদ বৈশ্য।